আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত ৰাতি যি এক অসামাজিক টাইপৰ এটা পৰিৱেশ সৃষ্টি হৈ থাকে সেইটো ৰোধ কৰিবৰ কাৰণে কালি দিছপুৰ থানা দিছপুৰৰ ACP ADCP ইত্যাদি কৰি এটা টিম গঠন কৰি দিয়া হৈছিলে। এই টিমটোৱে যোৱাকালি গোটেই দিছপুৰ আৰু তাৰ দাঁতি কাষৰীয়া অঞ্চলত সামাজিক কাৰ্যকলাপ ৰোধ কৰিবৰ কাৰণে প্ৰয়াস কৰে আৰু সেই ড্ৰাইভটোত মেল 19 জন, ফিমেল 4 জন আৰু ট্ৰেন্সজেন্ডাৰ তিনিজনী মানে পিক আপ কৰা হয়। আৰু ইতিমধ্যে আমাৰ দিছপুৰ থানাত এটা কেছ ৰুজু হৈ আছিলে, য'ত দিছপুৰ থানাত এটা মানে উত্তপ্ত পৰিস্থিতি কৰি আৰু মানে আমাৰ পাব্লিক প্ৰপাৰ্টিও ধ্বংস কৰিছিলে। সেই কেছটোত আমাৰ ট্ৰেন্সজেন্ডাৰ কেইজনীক আপোনাৰ মানে ফৰৱাৰ্ড কৰা হ'ব আৰু এই কেছটোত বুক কৰা হ'ব। আৰু আপোনালোকে জানেই যে দিছপুৰৰ আৰু গণেশগুৰি আশে পাশে আপোনাৰ এক মানে অসামাজিক কাৰ্যকলাপ ৰাতি বেয়া ধৰণে এটা বেয়া পৰিৱেশৰ সৃষ্টি কৰে আৰু সেই বস্তুটো ৰোধ কৰিবৰ কাৰণেই আমাৰ ইষ্ট প্ৰশাসনৰ পৰা এইটো এটা স্পেচিয়েল প্ৰয়াস এটা লোৱা হৈছে। এদিন তেওঁলোকৰ দুজনীমানক আপোনাৰ কিবা এটা কেছত সোধপোছৰ কাৰণে থানালৈ লৈ যোৱা হৈছিলে ৰাতি, প্ৰায় এইটো 1 মাহ মানৰ আগৰ কথা। তাৰপিছত তেওঁলোকৰ প্ৰায় 15-20 জন আহি কিনে হঠাৎ মানে থানাত এদিন মানে আক্ৰমণ কৰাৰ নিচিনাই সোমাই গৈছিলে আৰু গাড়ী গুৰা যিবিলাক সন্মুখত আছিলে অলপমান ধ্বংসপ্ৰাপ্ত কৰিছিলে। সেইটোতে আমি কেছ এটা ৰেজিষ্টাৰ কৰিছিলোঁ। সেই কেছটোতে তেওঁলোকক বুক কৰা হ'ল। আপোনাৰ হৈছে কি ৰাতি 1:30 বজাত, 2টা বজাত, 3টা বজাত যেতিয়া মানুহ এজন ঘূৰি থাকে, সেইটো সেই ল'ৰাজনক মানে ভেৰিফিকেশ্যনৰ কাৰণে থানাত আনিবও পাৰি যে তেওঁ কি কাৰণে ঘূৰা-ঘূৰি কৰি আছে। আৰু সেই কাৰণৰ কাৰণে গ্ৰাউণ্ডতে 19 জন মেল আমি মানে ভেৰিফিকেশ্যনৰ কাৰণে লৈ আহিছিলোঁ। এতিয়া আমি পৰ্যায়ক্ৰমে ভেৰিফাই কৰিম, ঘৰৰ মানুহক খবৰ দিম। তেওঁলোকৰ যদি ক্ৰিমিনেল এণ্টিচিডেণ্ট আছে তেতিয়াহ'লে আইনগত ব্যৱস্থা হ'ব। যদি ক্ৰিমিনেল এণ্টিচিডেণ্ট নাই, ভাত খাবলৈ আহিছিলে, চিগাৰেট খাব আহিছিলে, তেতিয়াহ'লে এৰি দিয়া যায়। আমাৰ এইটো কণ্টিনিউৱাছলি থাকিব। আপোনাৰ হেৰি হৈছে মানে আমি যিটো ষ্টাৰ্ট কৰিছোঁ এইটো আমি কণ্টিনিউৱাছলি কৰিয়ে থাকিম আৰু আমাৰ মাননীয় CP ছাৰেও এইটো বিচাৰিছে, আমি এইটো কৰি থাকিম। আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত ৰাতি যি এক অসামাজিক টাইপৰ এটা পৰিৱেশ সৃষ্টি হৈ থাকে সেইটো ৰোধ কৰিবৰ কাৰণে কালি দিছপুৰ থানা দিছপুৰৰ ACP ADCP ইত্যাদি কৰি এটা টিম গঠন কৰি দিয়া হৈছিলে। সেই টিমটোৱে যোৱাকালি গোটেই দিছপুৰ আৰু তাৰ দাঁতি কাষৰীয়া অঞ্চলত সামাজিক কাৰ্যকলাপ ৰোধ কৰিবৰ কাৰণে প্ৰয়াস কৰে আৰু সেই ড্ৰাইভটোত মেল 19 জন, ফিমেল 4 জন আৰু ট্ৰেন্সজেন্ডাৰ তিনিজনী মানে পিক আপ কৰা হয়। আৰু ইতিমধ্যে আমাৰ দিছপুৰ থানাত এটা কেছ ৰুজু হৈ আছিলে, য'ত দিছপুৰ থানাত এটা মানে উত্তপ্ত পৰিস্থিতি কৰি আৰু মানে আমাৰ পাব্লিক প্ৰপাৰ্টিও ধ্বংস কৰিছিলে। সেই কেছটোত আমাৰ ট্ৰেন্সজেন্ডাৰ কেইজনীক আপোনাৰ মানে ফৰৱাৰ্ড কৰা হ'ব আৰু এই কেছটোত বুক কৰা হ'ব। আৰু আপোনালোকে জানেই যে দিছপুৰৰ আৰু গণেশগুৰি আশে পাশে আপোনাৰ এক মানে অসামাজিক কাৰ্যকলাপ ৰাতি বেয়া ধৰণে এটা বেয়া পৰিৱেশৰ সৃষ্টি কৰে আৰু সেই বস্তুটো ৰোধ কৰিবৰ কাৰণেই আমাৰ ইষ্ট প্ৰশাসনৰ পৰা এইটো এটা স্পেচিয়েল প্ৰয়াস এটা লোৱা হৈছে। এদিন তেওঁলোকৰ দুজনীমানক আপোনাৰ কিবা এটা কেছত সোধপোছৰ কাৰণে থানালৈ লৈ যোৱা হৈছিলে ৰাতি, প্ৰায় এইটো 1 মাহ মানৰ আগৰ কথা। তাৰপিছত তেওঁলোকৰ প্ৰায় 15-20 জন আহি কিনে হঠাৎ মানে থানাত এদিন মানে আক্ৰমণ কৰাৰ নিচিনাই সোমাই গৈছিলে আৰু গাড়ী গুৰা যিবিলাক সন্মুখত আছিলে অলপমান ধ্বংসপ্ৰাপ্ত কৰিছিলে। সেইটোতে আমি কেছ এটা ৰেজিষ্টাৰ কৰিছিলোঁ। সেই কেছটোতে তেওঁলোকক বুক কৰা হ'ল। আপোনাৰ হৈছে কি ৰাতি 1:30 বজাত, 2টা বজাত, 3টা বজাত যেতিয়া মানুহ এজন ঘূৰি থাকে, সেইটো সেই ল'ৰাজনক মানে ভেৰিফিকেশ্যনৰ কাৰণে থানাত আনিবও পাৰি যে তেওঁ কি কাৰণে ঘূৰা-ঘূৰি কৰি আছে। আৰু সেই কাৰণৰ কাৰণে গ্ৰাউণ্ডতে 19 জন মেল আমি মানে ভেৰিফিকেশ্যনৰ কাৰণে লৈ আহিছিলোঁ। এতিয়া আমি পৰ্যায়ক্ৰমে ভেৰিফাই কৰিম, ঘৰৰ মানুহক খবৰ দিম। তেওঁলোকৰ যদি ক্ৰিমিনেল এণ্টিচিডেণ্ট আছে তেতিয়াহ'লে আইনগত ব্যৱস্থা হ'ব। যদি ক্ৰিমিনেল এণ্টিচিডেণ্ট নাই, ভাত খাবলৈ আহিছিলে, চিগাৰেট খাব আহিছিলে, তেতিয়াহ'লে এৰি দিয়া যায়। আমাৰ এইটো কণ্টিনিউৱাছলি থাকিব। আপোনাৰ হেৰি হৈছে মানে আমি যিটো ষ্টাৰ্ট কৰিছোঁ এইটো আমি কণ্টিনিউৱাছলি কৰিয়ে থাকিম আৰু আমাৰ মাননীয় CP ছাৰেও এইটো বিচাৰিছে, আমি এইটো কৰি থাকিম।